নমস্কাৰ জনালো সকলোকে আগন্তুক আহি থকা ডিএলএডৰ প্ৰি-এণ্ট্ৰি টেষ্টৰ বাবে প্ৰস্তুতি চলোৱাত সহায় হোৱাকৈ সম্ভাৱ্য কাৰেণ্ট এফেয়াৰ্ছ কিছুমান আলোচনা কৰা হৈছে। এটো হৈছে সিৰিজটোৰ পঞ্চমটো ভিডিঅ'। আমি এনেকৈ আৰু ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুতি চলাই গৈ থাকিম। আজিৰ ভিডিঅ'ৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে হু ওন আইচিচি ওমেন্স টি20 ক্ৰিকেটাৰ অফ দি ইয়াৰ ফৰ 2024। 2024 চনৰ আইচিচি মহিলা টি20 ক্ৰিকেটাৰ অফ দ্য ইয়াৰ কোনে জিকিছিল? অপশ্যন এ স্মৃতি মন্দানা, অপশ্যন বি এমেলিয়া কেৰ, অপশ্যন সি এলিজা পেৰী, অপশ্যন ডি লিজেল লি। ইয়াৰ শুদ্ধ আনসাৰটি হৈছে অপশ্যন বি এমেলিয়া কেৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি উইল হোষ্ট দি 25th উইণ্টাৰ অলিম্পিক গেমছ 2026? কোনখন দেশে 25তম শীতকালীন অলিম্পিক গেমছ 2026ত আয়োজন কৰিব? অপশ্যন এ ইটালী, অপশ্যন বি কানাডা, অপশ্যন সি কাটাৰ, অপশ্যন ডি শ্ৰীলংকা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ ইটালী। 3 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি উইল হোষ্ট দি 34th ছামাৰ অলিম্পিক গেমছ ইন 2028? কোনখন দেশে 2028 চনৰ 34তম গ্ৰীষ্মকালীন অলিম্পিক গেমছ আয়োজন কৰিব? অপশ্যন এ ভিয়েনা, অষ্ট্ৰিয়া, অপশ্যন বি লছ এঞ্জেলছ, আমেৰিকা, অপশ্যন সি পেৰিছ, ফ্ৰান্স, অপশ্যন ডি মাদ্ৰিদ, স্পেইন। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি লছ এঞ্জেলছ, আমেৰিকা। 4 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি উইল হোষ্ট দি মেন্স বক্সিং ৱৰ্ল্ড চেম্পিয়নশ্বিপ 2025? কোনখন দেশে 2025 চনত পুৰুষৰ বক্সিং বিশ্ব চেম্পিয়নশ্বিপ আয়োজন কৰিব? অপশ্যন এ আস্তানা, কাজাখস্তান, অপশ্যন বি হাংজৌ, চীন, অপশ্যন সি ওচাকা, জাপান, অপশ্যন ডি পেৰিছ, ফ্ৰান্স। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ আস্তানা, কাজাখস্তান। 5 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ কাণ্ট্ৰি ৱাজ হোষ্টেড দি বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ ইন 2024? কোনখন দেশে 2024 চনত বেডমিণ্টন এছিয়া চেম্পিয়নশ্বিপ আয়োজন কৰিছিল? অপশ্যন এ ইণ্ডিয়া, অপশ্যন বি ৰাছিয়া, অপশ্যন সি চাইনা, অপশ্যন ডি জাপান। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি চাইনা। এই সিৰিজটো শেষ হোৱাৰ পিছত আমি ৰিজনিঙৰ ওপৰত কিছুমান ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। তো মেক চিয়ৰ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে বেল আইকনটো দবাই ৰাখিব। ভিডিঅ'টো যদি কোনোবা প্ৰকাৰে হেল্পফুল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব। ইয়ালৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।